নমস্কাৰ এই মুহূৰ্তত লৈছে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 চনত মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ 2025 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ বাবে আহি পৰিছে ৰুটিন ইতিমধ্যে সেবাই ঘোষণা কৰিছে মেট্ৰিক পৰীক্ষাৰ সময়সূচী দিন তাৰিখ ঘোষণা কৰিছে 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে 2025 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ পৰীক্ষাৰ ৰুটিন প্ৰকাশ কৰিছে ইতিমধ্যে সেবাই ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে পৰিছে জৰুৰী খবৰ ঘোষণা হ'ল এছএলসি 2025 চনৰ সময়সূচী লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীয়ে দিব পাৰিব এতিয়া 2025 চনত মেট্ৰিক পৰীক্ষাৰ দিন তাৰিখ ঘোষণা কৰিছে সেবাই ঘোষণা কৰি কয় যে 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা 2025 চনৰ 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 3 মাৰ্চলৈ চলিব মেট্ৰিক পৰীক্ষা ইতিমধ্যে সেবাই স্পষ্টভাৱে ঘোষণা কৰি দিছে সেবাই স্পষ্টভাৱে ঘোষণা কৰি কয় যে 2025 চনত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা আৰু 3 মাৰ্চলৈ মেট্ৰিক পৰীক্ষা চলিব বুলি ইতিমধ্যে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰি কয় 15 ফেব্ৰুৱাৰীত ইংৰাজী পৰীক্ষা হ'ব 17 ফেব্ৰুৱাৰীত এমআইএল পৰীক্ষা হ'ব 21 ফেব্ৰুৱাৰীত সাধাৰণ গণিত 24 ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞান আৰু 27 ফেব্ৰুৱাৰীত সমাজ বিজ্ঞান পৰীক্ষা 3 মাৰ্চত অনুষ্ঠিত হ'ব ঐচ্ছিক বিষয়ৰ পৰীক্ষা 21 আৰু 22 জানুৱাৰীত অনুষ্ঠিত হ'ব প্ৰেক্টিকেল এক্সাম তাৰ পিছত কৈছে পুৱা 9 বজাৰ পৰা 12 বজালৈ হ'ব আগবেলা পৰীক্ষা আৰু দুপৰীয়া 1:30 ৰ পৰা আৰম্ভ কৰি পেলাই তোমালোকৰ 4:30 বজালৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা অৰ্থাৎ তোমালোকে গমে পাইছে যে 15 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈ 2025 চনত আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা সো তোমালোকৰ এই মেট্ৰিক পৰীক্ষাৰ ৰুটিন সেবাই ঘোষণা কৰি দিছে পিছৰ নেক্সট ভিডিঅ'ত তোমালোকক মই ৰুটিনটো দি যাম